পত্নীৰ মৃত্যুৰ দুখৰ বুজা বুকুত বান্ধি লৈ অভিনেতা তপন দাসৰ আচৰিত সিদ্ধান্ত। হয়, এইগৰাকী হৈছে মোহময়ী অভিনেত্ৰী পূৰবী শৰ্মা, যি পূৰবী শৰ্মা আজিৰ পৰা কেইদিনমান আগতে আমাক সকলোকে এৰি থৈ গৈছে। সেয়া খবৰ আপোনালোক সকলোৱে হয়তো পাইছে। অসমীয়া সাংস্কৃতিক জগতখনৰ কাৰণে অতিকৈ দুখ লগা খবৰ। আৰু এই পূৰবী শৰ্মা আছিল জনপ্ৰিয় অভিনেতা তপন দাস। এই আপোনালোকে দেখি আছে স্ক্ৰীণত, এই তপন দাসৰ পত্নী। আৰু পূৰবী শৰ্মাৰ বিদায়ৰ পিছত এই তপন দাসে নিজৰ পত্নীৰ দুখৰ বুজা বুকুত বান্ধি লৈ এনেকুৱা এটা আচৰিত সিদ্ধান্ত লৈছে, যি সিদ্ধান্ত এতিয়া অসমৰ প্ৰত্যেকজন দৰ্শককে, তপন দাসক ভাল পোৱা প্ৰত্যেকজন অনুৰাগীকেই আচৰিত কৰি তুলিছে। আচলতে এই শিল্পীসমূহৰ যি জীৱন, এই জীৱনবোৰ একেবাৰে সাধাৰণ জীৱন নহয়। সঁচাকৈ এই তপন দাসে এনেকুৱা কি কাৰ্য কৰিছে, কি কাৰ্যই সকলোকে বৰ্তমান সময়ত আচৰিত কৰি তুলিছে, অলপ সময় পিছতে আপোনালোকে গম পাব। অলপ সময় পিছতেই মূল কথাখিনি আপোনালোকক জনাম। আৰু প্ৰথমতেই এই পূৰবী শৰ্মা বাইদেউৰ তেওঁৰ আত্মা স্বৰ্গগামী হওক তাৰেই কামনা কৰিছোঁ। যিহেতু অসমীয়া ছবি জগতত যথেষ্টখিনি অৰিহণা আগবঢ়াইছিল এইগৰাকী মোহময়ী অভিনেত্ৰী পূৰবী শৰ্মা বাইদেৱে। তেওঁ বহু আগৰে পৰা অসমীয়া ছবিত কাম কৰিছিল, বহু অসমীয়া ছবিত তেওঁ কাম কৰিছিল, বহু ধাৰাবাহিকত তেওঁ কাম কৰিছিল। মুঠৰ ওপৰত অসমীয়া ছবি জগতখন টনকিয়াল কৰি ৰাখিছিল এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে। তেওঁক বিদায় দি তেওঁৰ যি এতিয়া হয়তো বিদায় ল'ব লগা তেওঁৰ সময় নাছিল, আৰু বহু কাম তেওঁৰ আধৰুৱা হৈ গ'ল, বহু কাম তেওঁৰ কৰিবলৈ থাকি গ'ল, বহু সপোন হয়তো তেওঁৰ আধৰুৱা হৈ থাকি গ'ল অসমীয়া ছবি জগতখনত আৰু যথেষ্টখিনি কাম কৰাৰ। যিহেতু বেছি বয়স হোৱা নাছিল, আপোনালোকে সেয়া দেখিলে হয়তো তেওঁক অনুমান কৰে, কিন্তু যিহেতু বিধিৰ নিয়ম আমি সকলোৱে মানিবই লাগিব, গতিকে তেওঁ আমাক সকলোকে এৰি থৈ গুচি গ'ল। তাৰ পিছতেই তেওঁৰ স্বামী তপন দাসে এনেকুৱা এটা কাৰ্য কৰিছে, যি কাৰ্য এতিয়া সকলোকে আচৰিত কৰি তুলিছে। যিহেতু এতিয়া সকলো থিয়েটাৰৰ নাটকসমূহৰ আখৰা আৰম্ভ হৈছে, সকলো অভিনেতা অভিনেত্ৰীসমূহে তেওঁলোকে আখৰাত ব্যস্ত হৈ পৰিছে। আৰু তপন দাসেও যিহেতু এইবাৰ চুক্তিবদ্ধ হৈছে ইতিহাস থিয়েটাৰৰ লগত, আৰু সেইবাবেই নিজৰ পত্নীৰ দুখৰ বোজা বুকুত বান্ধি লৈ পত্নীৰ মৃত্যুৰ 2 দিন পাৰ নহওঁতেই তেওঁ পুনৰ ধুনীয়া সাজ পোছাক পিন্ধি, কেৱল বগা সাজযোৰ পিন্ধি নাথাকি ধুনীয়া সাজ পোছাক পিন্ধি মুখত মিছা হাঁহি এটি লৈ ৰাইজৰ মাজলৈ ওলাই আহিছে, নাটকৰ আখৰা কৰিছে, ৰাইজক মনোৰঞ্জন দিবৰ কাৰণে অহু পুৰুষাৰ্থ তেওঁ চেষ্টা কৰিছে। আৰু এয়াই হৈছে শিল্পীৰ জীৱন। আৰু এই ভিডিঅ'সমূহ যেতিয়া চাৰ্কুলেট হৈ পৰিছে তেতিয়াই বহুতেই বিভিন্ন ধৰণে মন্তব্য আগবঢ়াইছে। বহুতেই কৈছে এয়া কেৱল টকাৰ কাৰণে তপন দাসে এনেবোৰ কাৰ্য কৰিছে, এওঁলোকে কেৱল টকা চিনি পায়, নিজৰ পত্নীগৰাকীৰ মৃত্যু হৈছে, নিজৰ পত্নীগৰাকী গুচি গৈছে, সেই দুখ তেওঁৰ অন্তৰত নাই। তেওঁ পত্নীৰ বিয়োগৰ 2 দিন নহওঁতেই এইদৰে হাঁহি ধেমালিৰে আখৰা কৰিছে। আচলতে সেয়া সম্পূৰ্ণ ভুল। বহুতেই বিভিন্ন ধৰণে তেওঁলোকে নিজৰ ব্যক্তিগত মতামতবোৰ দিছে, কিন্তু যদি মই ইয়াতে ক'বলৈ যাওঁ, এয়া হৈছে তেওঁলোকৰ পেচা। এই নাটক কৰিয়ে তেওঁলোকে নিজৰ জীৱনটো চলাই লৈ গৈ আছে, আৰু তেওঁলোকে নাটক কৰাৰ লগতে সম্পূৰ্ণ তেওঁলোকে দায়িত্বশীল। যিহেতু গোটেই বছৰটো তেওঁলোকে থিয়েটাৰখন কৰিব লাগিব, সকলোৰে আশা থাকে, সকলোৰে সপোন থাকে, বহু দায়িত্ব থাকে সেই থিয়েটাৰখনক লৈ, আৰু আখৰা কৰিবলৈ যিহেতু খুব কম সময় তেওঁলোকে পায়। গতিকে এইকেইদিন যদি তেওঁলোকে এইসমূহত নকৰে, যদি আখৰাসমূহ নকৰে, তেতিয়াহ'লে সকলোৰে কাৰণে বহুখিনি অসুবিধা হৈ পৰিব। যিহেতু মুখ্য অভিনেতাসমূহ আছে, তপন দাস মুখ্য অভিনেতা হিচাপত আছে, গতিকে সকলোৰে কাৰণে অসুবিধা হৈ পৰিব। আৰু সেইবাবে তপন দাসে আহিছে, অভিনয় কৰিছে, যদিও বুকুত দুখৰ বোজা আছে, তেওঁ নিজৰ পত্নীক বিদায় দিব লগা হৈছে, নিজৰ পত্নীৰ বিয়োগ ঘটিছে, সেই দুখৰ বোজা যদিও আছে, তথাপিও মুখত বিছা হাঁহি এটি লৈ ওলাই আহিছে ৰাইজৰ বাবে, নাটক কৰিবৰ বাবে। অসমীয়া যি আমাৰ ভ্ৰাম্যমান জগতখন, সেই ভ্ৰাম্যমান জগতখনৰ যথেষ্টখিনি অৰিহণা আগবঢ়াবৰ কাৰণে, টনকিয়াল কৰি ৰাখিবৰ কাৰণে। আপোনালোকে এইটো বিষয়ত কি ভাবে, আপোনালোকে মতামতখিনি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। মই তপন দাসে যিহেতু আখৰা কৰি আছে, ইতিহাস থিয়েটাৰৰ লগত এবাৰ চুক্তিবদ্ধ হৈছে, মই এতিয়া আখৰা আপোনালোকক দেখুৱাইছোঁ, অলপ অংশ আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাওক আৰু মতামতসমূহ জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ, পুনৰ লগ পাম। ঠিক আছে, হৈ যাব। দিনত দৰাটোৱে আহি তক লৈ যাব নোৱাৰিব দেই। তোক মই কেতিয়াও চকু আঁতৰাব। ডাঙৰ হলে কি কৰিব? দিব। তাই ডাঙৰ হোৱা মানে মই বুঢ়া হওঁ। তাই ডাঙৰ হোৱা মানে মই বুঢ়া হওঁ। এই সৌৰৰ ঘৰলৈ, এই আলপৈচান ধৰাকে গুচি যাম মই এই সৌৰৰ ঘৰলৈ।
বুঢ়া চাকৰ হৈ থাকিবি আপুনি দেখিছো বহুত দূৰলৈ চিন্তা কৰিছো। এই কাৰণে মই কিমান কি চিন্তা কৰোঁ তুমি কি জানিবা হে তাক লৈ সেইকাৰণে মই কিমান কি চিন্তা কৰোঁ তুমি কি জানিবা হে যি ওলাও হয় মোৰ সেই যি ওলাও হয় মৰি মই মৰি জীয়াই থাকিম এইকাৰণে মোৰ পঢ়া হ'ল, মই খেলিব যা 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 যাম। মোৰ লগত ঘোঁৰা হ'ব লাগিব। ঘোঁৰা ঘোঁৰা